নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতি জয়তে। প্ৰথমতে এটা বস্তুৱে ক'ব বিচাৰিছোঁ, আপোনালোকে অধিকৰ পৰা অধিক আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰক, তেতিয়াহ'লে আমি আৰু বেছি উৎসাহ পাম, আৰু বেছি খোলাখুলিকৈ কথা পাতিব পাৰিম। শৃংখল হাজৰিকা কোন, সেইটো এটা ডাঙৰ প্ৰশ্ন। এসময়ত হৈছিলে আপোনাৰ হুইজ বদৰুদ্দিন, এতিয়া হুইজ শৃংখল হাজৰিকা। মই যিমানটো জানো, শৃংখল হাজৰিকাক আচলতে অলপ শৃংখলাবদ্ধভাৱে ৰখাৰ কাৰণে এইটো আমাৰ অসমৰ সচেতন ৰাইজৰো এটা দায়িত্ব আছে, তেওঁক অলপ গাইড কৰাটো। কাৰণ জাতীয়তাবাদৰ প্ৰয়োজন আছে, উগ্ৰ জাতীয়তাবাদ কিন্তু ভাল নহয়। আৰু তেওঁৰ মাজত সম্পূৰ্ণ মানে অসমীয়া অভিমান যোনটো, এই বস্তুটো আছে, এইটো বৰ্তাই থাকক, এইটো আমি বিচাৰোঁ। কিন্তু বৰ দুখৰ বিষয়, শৃংখল চালিহা এই বস্তুবিলাকক এই অনা অসমীয়া ব্যৱসায়ৰ যোনটো দপদপনি, সেইটোক লৈ কেলৈ মানে এটা হুলস্থুল কৰিব লগা হৈছে। শিৱসাগৰত দেখোন অসমৰ চবতকৈ ডাঙৰ বিপ্লৱী, চবতকৈ ডাঙৰ প্ৰতিবাদী মানুহজনেই হ'লগৈ তাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। তো অখিল গগৈ থাকোঁতে এই ধৰণে কি ধৰণে হ'ব পাৰে? আৰু এটা কথা বৰ বেয়া, মইতো ক'ব খোজোঁ যে এইটো গোটেই বস্তুটো চৰকাৰৰ পৃষ্ঠপোষকতাতেই হ'ল। মানে হাতুগাড়ী আপোনাক যে মাপ খুজিলে, অন্যায় কৰিলেতো মাপ খুজিবই। আৰু অনা অসমীয়াৰ এটা ইম্প্ৰেশ্যন আছে যে বিজেপিৰ মানে আমাৰ ৰক্ষাকৰ্তা, বিজেপি আমাক বচাব। বিজেপিয়ে কিন্তু কেতিয়াও অনা অসমীয়াক নবচায়। এইটো ধলা ইনচিডেণ্টেই হওক বা এই সদ্যহতে শিৱসাগৰৰ ঘটনাই হওক, নবচায়। অসমীয়া জাতিক অনা অসমীয়া ভয় খাবলৈ একো নাই। অসমীয়াক ভাল পাব লাগে, অসমীয়া সাংস্কৃতিক নিজৰ আপোন হিচাপে ল'ব লাগে, সেইটোৱে হ'লগৈ মোৰ আহ্বান। আৰু শিৱসাগৰৰ যোনটো হৈছে, তাত মেজৰ অনা অসমীয়াৰ দপদপনি এই ঘটনাৰ মাধ্যমত যে কমি গৈছে তেনেকুৱা নহয়। আৰু মই বস্তুটো আকৌ হেৰি কৰিছোঁ যে পৃষ্ঠপোষকতা, কেবিনেট মিনিষ্টাৰ ৰণেশ পেগু ডাঙৰীয়া কৈ আছে যে শিৱসাগৰবাসী ৰাইজ মোক মাফ কৰক, মোৰ আহোঁতে দেৰি হ'ল। তেওঁ নিজে কোৱা নাই, কিন্তু নিশ্চিতভাৱে ওপৰৰ পৰা তেওঁৰ ওপৰত হুকুম আহিলে যে তেনেকৈ আপুনি কওক, তেনেকৈ আপুনি কওক। সেইটো কাৰণে তেখেতে কৈছে। জিলা প্ৰশাসনৰ সন্মুখত, কেবিনেট মিনিষ্টাৰৰ সন্মুখত গোটেই কামটো হৈছে। গতিকে অল ইণ্ডিয়া কণ্টেক্সটত বস্তুটো ভাল নহয়। আৰু অনা অসমীয়া ব্যৱসায়ৰ দপদপানি যদি কমাবলৈ হয়, সঁচাকৈয়ে যদি কমাবলৈ হয়, তেতিয়া কিন্তু কাৰোবাৰ আঁঠুকৰাই এই মাপ খোজা সেইটোৱে সমস্যাৰ সমাধান নহয়। মূল সমাধান হ'ব অকল সেই ছোৱালীগৰাকী নহয়। আপুনি চাব, আজি মেক্সিমাম ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ল'ৰা ছোৱালী তাত কাম কৰি আছে, কাৰণ চৰকাৰী চাকৰি নাই, নিবনুৱা সমস্যা, উপায় নাই, চব প্ৰাইভেটত আছে। আৰু মেক্সিমাম যিমান আপোনাৰ হেৰি আছে, শ্বপিং মল আছে, শ্বপিং মলতো চাব যে অসমীয়া ল'ৰা ছোৱালী কাম কৰি আছে। তাত লেবাৰ ৰুলছ বেয়াকৈ ভায়লেশ্যন হৈ আছে, বেয়াকৈ ভায়লেশ্যন। তাত যিটো লেজিটিমেট ৰাইটছ, সেইটোক ভায়লেট কৰা হৈছে। গতিকে মই শৃংখল হাজৰিকাক এটাই অনুৰোধ কৰিম যে শিৱসাগৰ বা গোটেই অসমত যিবিলাক বিভিন্ন প্ৰতিষ্ঠানত চাকৰি কৰে, অসমীয়া অসমীয়া বুলি নহয়, যি কৰ্মচাৰীবিলাকৰ যাতে তেওঁলোকৰ যোনটো ন্যায্য যোনটো তেওঁলোকৰ অধিকাৰ, সেইটো যাতে পায়, সেইটোক নিশ্চিত কৰাব লাগিব। এইটো অসমীয়া মানে ব্যৱসায় প্ৰতিষ্ঠানেই হওক বা অনা অসমীয়া হওক, তেতিয়া অট'মেটিকেলি এই বস্তুটোৰ প্ৰতি এটা ছাপোৰ্ট আহিব। আৰু এটা কথা মই জনাব খুজি আছোঁ শৃংখলৰ সম্পৰ্কে, এয়া হ'ল শৃংখল এওঁ উশৃংখল নহয়। তেওঁক অলপ গাইড কৰাৰ প্ৰয়োজন আছে, অলপ গাইড কৰিব লাগিব। আৰু শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মচাৰী মূলতঃ কি হয়, হিন্দীভাষী হয়।
তেওঁলোকে যেতিয়া যোৱা বছৰ 2023 ডিচেম্বৰ আৰু এই বছৰ জানুৱাৰী তেওঁলোকৰ ধাৰাবাহিক আন্দোলন কৰি আছিলে, সেই সময়ত কিন্তু একমাত্ৰ শৃংখল হাজৰিকা গৈ তাহাঁতৰ কাষত থিয় দিছে। সেই ভোজপুৰী সংগঠনেই হওক বা কোনো হিন্দীভাষী সংগঠন কিন্তু যোৱা নাই। আৰু এই গোটেই বিষয়টো কিন্তু অখিল হাজৰিকা গগৈ ডাঙৰীয়া জানে, কাৰণ তেওঁ দেখোন তাৰ বিধায়ক আৰু তেওঁতো অট'মেটিকেলি পৌৰসভাৰ একজন মাননীয় সদস্য হয়। পৌৰসভাত কি হৈছে নাই হোৱা, তেওঁ ধেমাজিলৈ গুচি যাব পাৰে, তেওঁ বিলাচীপাৰা যাব পাৰে, গুৱাহাটী যাব পাৰে প্ৰতিবাদ কৰিবলৈ। তাৰ য'ৰ তেওঁ একজন অনাৰী মেম্বাৰ, তাৰ মানুহৰ লগত অন্যায় হৈছে। শৃংখলে যেনেকৈ তেওঁলোকৰ চাথ দিলে, অখিল গগৈ দিয়া নাই। সেইটো অখিল গগৈৰ ডিউটি আছিলে, সেইটো তেখেতে কৰা নাই। তো গতিকে অনা অসমীয়া মানুহবিলাকো ভয় খাবলৈ একো নাই। মই বাৰে প্ৰতি কৈ আছোঁ, কোনো কাকো এজনে আনজনক সন্মান কৰিবলৈ জানিব লাগে, অন্যায় হ'ব দিব নালাগে। অন্যায় হ'লে এইটো অনা অসমীয়াৰ লগতে হওক অসমীয়াৰ লগতে হওক চবে একদম একজোট হৈ এইটো প্ৰতিবাদ কৰিব লাগিব। সেইটো হ'লগৈ আচল কথা। কিন্তু এই চাফাই কৰ্মচাৰীবিলাকৰো কিন্তু সমস্যাৰ এতিয়াও এইটোৰ সমাধান হোৱা নাই। গোটেই ঘটনাটোক এটা আইনৰ সুৰংগাত তেওঁলোকে পেলাই থৈছে। তাত প্ৰভিডেণ্ট ফাণ্ড পোৱা নাই, তাত বাকী যে সা সুবিধাবিলাক আছে তেওঁলোকে সেইবিলাক পোৱা নাই। তো অখিল গগৈ ডাঙৰীয়া দেখোন চব জানে, আৰু অখিল গগৈ ডাঙৰীয়া থাকোঁতে এইবিলাক বস্তু হ'ব নালাগিছিলে। তেতিয়া প্ৰশ্ন হৈছে যে অখিল গগৈ মানে মাপ কোনে খুজিব লাগিছিলে, ৰণেশ পেগু ডাঙৰীয়া না অখিল গগৈ ডাঙৰীয়া? আৰু সেই আন্দোলনটো শৃংখল চালিয়াৰ নেতৃত্বত কিয়? সেই আন্দোলনটো আচলতে অখিল গগৈৰ নেতৃত্বত হ'ব লাগিছিলে, তেওঁতো তাৰ বিধায়ক হয়। কিন্তু এইটোতো হোৱা নাই। আমিতো তাত অপজিট দৃশ্য দেখিছোঁ। অখিল গগৈ ডাঙৰীয়া মাপ খুজিব লাগে যে না মোৰো ভুল হৈছে, মই সিহঁতৰ যে দণ্ডবাণী এইটোক আমি ইমানটো বাঢ়িব দিব নালাগিছিল। তেওঁলোকে এইফালে চকু নাই নেকি? তেওঁ দেখোন এটা সময়ত গৈ সেইটো আনপাৰ্লামেণ্টাৰী ৱাৰ্ড কৈছে, মাৰোৱাৰী বেপাৰী ফেঞ্চি বজাৰৰ এই ধৰণৰ জাত পাত ধৰিও কথা পাতিছে। তো এটা সময়ত এই ধৰণৰ কথা পাতিছে, আন এটা সময়ত তাত থকা অসমীয়া শ্ৰমিক যুৱক যুৱতীৰ ওপৰত অন্যায় হৈ আছে, মাত নাপাতিব, সেইটো কি কথা? যদি মাপ খুজিবলৈ আছে তেওঁ মাপ খুজিব লাগে। আৰু এতিয়া আৰু এটা বেয়া ট্ৰেণ্ড হৈছে, মই দেখিছোঁ অসমৰ য'তে কিবা কিবি প্ৰতিবাদ হৈছে, বিষয় যি নহওক, যিবিলাক হেৰি মানুহ অনা অসমীয়া মানুহ তেওঁলোকে দূৰৰ পৰা এটা অনুমান কৰি লৈছে যে নাই এই যে তাত যে এই অসমীয়া অনা অসমীয়াৰ যে জেংটো আছে নহয়, সেইটো লৈ মানে ইয়াত জেং হৈ আছে। একচুৱেলি তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদ কৰিছে? কোনোবা অসমীয়া ল'ৰা ছোৱালী ক'ৰবাত এতিয়া প্ৰতিবাদ কৰিলেই অনা অসমীয়াবিলাকৰ এটা অদ্ভুত ইমপ্ৰেশ্যন হৈছে। তেনেকুৱা কোনো কথা নহয়। তাত সেইটো চাব লাগে যে কেলৈ প্ৰতিবাদ কৰিছে, প্ৰতিবাদৰ যুক্তিযুক্ততা আছেনে নাই। যদি আছে তেতিয়াহ'লে আমি হেৰি হ'ব লাগে। এতিয়া এনেকুৱা এটা পৰিস্থিতি, সাংবাদিকৰ কোনো ভেলু নাইকিয়া কৰি দিছে। মুখ্যমন্ত্ৰী যি টি কৈ আছে সাংবাদিকৰ এগেইনষ্টত। কাৰণ এইটো ক'বলৈ সাহস কেলৈ পাৰিলে? কাৰণ মই ইয়াৰ আগতেও কৈছোঁ, মই প্ৰেছক ভয় নাখাওঁ, মই প্ৰেছক সন্মান কৰোঁ। মই প্ৰেছক ভয় নাখাওঁ, মই প্ৰেছক সন্মান কৰোঁ। মুখ্যমন্ত্ৰী ইমান যে সাহস হোৱাৰ মূল কাৰণটো হ'ল কাৰণ প্ৰায়বিলাক সাংবাদিক মোটামুটি নথি স্বীকাৰ কৰি লৈছে, প্ৰশ্নই নুসুধে। যোনটো আমাৰ ব্ৰেইনত খেলি থাকে যে এইটো কুৱেশ্যন কৰিব লাগে, তেওঁ কুৱেশ্যনেই নকৰে। সেইটো কাৰণে এনেকুৱা হ'ব পাৰিছে। গতিকে অনা অসমীয়াবিলাকো অসমীয়াৰ লগত মিলিত থাকিব লাগে। আৰু শৃংখল চালিয়াক মই শেষ অনুৰোধ এইটোৱে কৰিছোঁ, তেওঁ এই যোনটো স্বাভিমান আছে অসমৰ, অসমীয়া স্বাভিমানটো আৰু আগলৈ লৈ যাওক। কিন্তু বিভিন্ন দোকান ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰা অসমীয়া অনা অসমীয়া কৰ্মচাৰীৰ লগত যোনটো অন্যায় হৈছে, তেওঁ তাত গৈ হস্তক্ষেপ কৰক আৰু তেওঁলোকৰ হকে মাত মাতক। আজি ইমানতে শেষ কৰিম। ধন্যবাদ।